নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনি চ্যানেললৈ স্বাগতম জনাইছো আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰিছো আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল ২৭ জুন ২০২৪ বৃহস্পতিবাৰ। অসমীয়া লেখে আজি আহাৰৰ ১২ দিন। আজি সূৰ্যোদয় পুৱা ৪:৩৬ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:১৫। আজি তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি, নক্ষত্ৰ শতবিশা, যোগ প্ৰীতি আৰু কৰণ হ'ল গড়। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কুম্ভ ৰাশি আৰু কোনো কন্যা যদি আদ্য ঋতু হয় তেওঁ হ'ব দুৰ্ভগা যোগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকে অনুৰোধ, যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। ১২টা ৰাশি আছে, মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। এই ১২টা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি এই ভিডিঅ' ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আপোনাৰ চাকৰি ক্ষেত্ৰত বা কৰ্মস্থানত আপোনাৰ উন্নতিৰ যোগ আছে। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে, মান সন্মান বৃদ্ধি পাব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব। আজি আপুনি কোৰ্ট কাছাৰীৰ লগত জড়িত কামবিলাকত আপুনি সফলতা পাব আৰু আপোনাৰ মান সন্মান বৃদ্ধি পাব, আৰ্থিক দিশটো উন্নতি হ'ব আৰু বিভিন্ন ক্ষেত্ৰত আপুনি আন মানুহৰ পৰা সহায়ৰ হাত আগবাঢ়িব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি, বৰ এটা আজি ঠিক নাই। আজি আপোনাৰ কষ্ট বেছি হ'ব। আপোনাক কোনোবাই সহায়ৰ হাত আগবঢ়ায়ো আপোনাক নিথৰুৱা কৰিব পাৰে, অৰ্থাৎ আপোনাক আকৌ লোকচান দিব পাৰে। তেওঁলোকৰ পৰামৰ্শ সাধাৰণতে সহজে নল'ব। যিকোনো মানুহৰ পাৰিলে আপুনি অলপ চাই চিতি চলিবলৈ যত্ন কৰিব। আজি কোনো ক্ষেত্ৰতে আপুনি কোনো পৰামৰ্শ বা কোনো ভাল চিন্তা নকৰাকৈ আপুনি পইচা ইনভেষ্ট নকৰিব, অৰ্থাৎ আপোনাৰ আৰ্থিক দিশটো লোকচান হোৱাৰ সম্ভাৱনা থাকে। নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি আন মানুহৰ পৰা সহায় পাব, আৰ্থিক দিশটো উন্নতি আছে, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে প্ৰভাৱান্বিত হ'ব, লাভ হ'ব, মান সন্মান বৃদ্ধি পাব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি, আজি আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপোনাৰ কষ্টৰ মূল্য আজি কম পাব। আপোনাৰ দায়িত্ব বহুত বেছি হ'ব। পৰিয়ালৰ লগত আপোনাৰ বহুত সময় কটাব লাগিব আজি, এতিয়া আপোনাৰ কাৰণে শুভ হ'ব আৰু অন্যথা মনোমালিন্য বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপুনি অলপ চাই চিতি চলিব লাগিব। আপোনাৰ নতুন কাম আজি আৰম্ভ নকৰিলে ভাল। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ঠিক ঠাক যাব। আপোনাৰ মান সন্মান বৃদ্ধি পাব। যিসকলে ব্যৱসায়ৰ লগত জড়িত হয় তেওঁলোকৰ কাৰণে আজি শুভ আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যিসকলৰ তুলা ৰাশিত বৰ এটা ঠিক নাথাকিব, বিশেষকৈ সংসাৰ অৰ্থাৎ পৰিয়ালৰ লগত বৰ এটা ঠিক নাথাকিব, মনোমালিন্য হ'ব। বহু মানুহ সৰু সৰু কথাতে আপোনাক দুখ দিব পাৰে, গতিকে আপুনি সাৱধান, নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি বৃশ্চিক ৰাশি হয় তেনেহ'লে আপোনাৰ প্ৰেম প্ৰণয় এইবিলাকত আপোনাৰ দিগদাৰ হ'ব। নতুন কৰ্মত আপোনাৰ মনোনিৱেশ আজি নকৰিলে ভাল। আজি আপুনি অৰ্থাৎ নতুন কাম আৰম্ভ নকৰিব। মানুহৰ টান কথা মাতে আপোনাক আজি দিগদাৰ দিব আৰু আপুনি চাই চিতি চলিবলৈ যত্ন কৰিব, পইচা ইনভেষ্ট নকৰিব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। আপোনাৰ নতুন চিন্তা আৰু নতুন কৰ্মই আপোনাক নতুন যুগৰ সূচনা দিব, অৰ্থাৎ আপোনাৰ কাৰণে আজিৰ দিনটো পজিটিভ। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে লাভৱান দিন। বিশেষকৈ মান সন্মান বৃদ্ধি পাব, মানুহৰ সহায় পাব আৰু নতুন কাম আপুনি আৰম্ভ কৰিম বুলি যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই আজি কৰিব পাৰে। আপুনি কৰা প্ৰত্যেকটো কামৰ আজি ভাল ৰিজাল্ট পাব। আপোনাৰ স্বাস্থ্যও উন্নত থাকিব আজি। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি আপোনাৰ স্বাস্থ্য ক্ৰমান্বয়ে উন্নত হ'ব, অৰ্থাৎ ভাল হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যও ভাল হ'ব আৰু ঘৰুৱা অশান্তিবিলাক দূৰ হ'ব। ব্যৱসায় বাণিজ্যত জড়িতসকলৰ কাৰণে লাভৱান যুগ, আৰ্থিক দিশটো উন্নতি হ'ব। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে লাভৱান দিন। আপোনাক আন মানুহে সহায়ৰ হাত আগবঢ়াব আৰু যি আপোনাক ভৱিষ্যতে লাভ দিব। আপোনাৰ মান সন্মান বৃদ্ধি পাব, স্বাস্থ্যৰ উন্নতি হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন, অৰ্থাৎ ভাল দিন।